war চলি আছে লগতে ষ্ট্ৰেট অফ হৰমুজ বন্ধ কৰি দিলে অইল এণ্ড নেচাৰেল গেছৰ প্ৰাইচ বাঢ়ি আছে মাৰ্কেট ভলেটাইল আজি কালি ডাউন হৈ আছে এনেকুৱা সময়ত বহুত মানুহ কনফিউজড হৈ আছে যে ক'ত ইনভেষ্ট কৰিলে ভাল হয় SIP ফাৰ্ষ্ট অফ অল কণ্টিনিউ ৰাখক যোনে SIP কৰি আছে লং ৰানত SIP এ গেইন দিয়াৰ চান্সেছ থাকে এইটো এটা ভাল অপৰচুনিটি হয় কিন্তু যদি এতিয়া কোনোবাই ষ্টাৰ্ট কৰোঁ বুলি ভাবিছে বা ইনভেষ্ট কৰোঁ বুলি ভাবিছে কোনকেইটা ফাণ্ডছ এনেকুৱা ভলেটাইল মাৰ্কেটৰ বাবে ভাল হয় সো ফাৰ্ষ্ট ফাণ্ড হ'ল ফ্লেক্সিকেপ ফাণ্ড ফ্লেক্সিকেপ ফাণ্ডে ডিফাৰেণ্ট সেক্টৰ্ছ ডিফাৰেণ্ট মাৰ্কেট কেপত যেনেকৈ লাৰ্জ কেপ মিড কেপ স্মল কেপত তিনিটা সেক্টৰতে অপৰচুনিটি বেছড য'তে অপৰচুনিটি পায় তাতে ইনভেষ্টমেণ্ট কৰে সেকেন্ড হল ব্যালেন্স এডভান্টেজ ফান্ড ব্যালেন্স এডভান্টেজ ফান্ড হল ডিফারেন্ট এসেট ক্লাসত ইনভেষ্টমেন্ট কৰে যেনেকৈ গোল্ড ডেট ইকুইটিজ যোনটো অপৰচুনিটি ভাল দেখে তাতে ইনভেষ্টমেন্ট কৰে আৰু এনেকুৱা ভলেটাইল মাৰ্কেটত এই ফাণ্ডছ কিটা লৈ আমি যদি কোনোবা আগবাঢ়িম বুলি ভাবিছে আগবাঢ়িব পাৰে ইয়াতে আপোনাৰ ডিফাৰেন্ট কোম্পানিজ আছে অলমোস্ট 45 টা AMC আছে 45 46 টা AMC লগত সকলোখিনি কোম্পানি লগতে মোস্ট অফ দা কোম্পানিজৰ লগতে a flexicap fund আৰু balance advantage fund available আছে so যদি SIP start কৰা নাই যদি investment start কৰা নাই এনেকুৱা volatile market long runত সদায় দেখা গৈছে এটা ভাল ৰিটাৰ্ণ জেনাৰেট কৰিছে and this is not the first time আকৌ কৈছো মাৰ্কেটে প্ৰায় আগতে এনেকুৱা সিচুৱেচন আহে আৰু আকৌ কুল ডাউন হৈ যায় আৰু সেই কুল ডাউন পিৰিয়ডটোত আমি এটা ভাল গেইন দেখিবলৈ পাওঁ যেতিয়া মানুহ গ্ৰিডি হয় তেতিয়া আমি ফিয়াৰফুল হ'ব লাগে যেতিয়া মানুহ ফিয়াৰফুল হয় তেতিয়া আমি গ্ৰিডি হ'ব লাগে আৰু এতিয়া সকলো ফিয়াৰফুল হৈ আছে থ্যাংক ইউ এণ্ড হেভ এ নাইস ডে